নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিও হৈছে 14 জুন। 25 জন কৃষকৰ অপেক্ষা অন্ত পৰিল। এতিয়া কৃষকসকলৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। পিএম কিষাণৰ নতুন তাৰিখ ঘোষণা। লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ চৰকাৰে প্ৰপত্ৰ বিতৰণ কৰি আছে অৰুণোদয় 3.0। যদি আপুনি এতিয়ালৈকে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক। লগতে ৰেচন কাৰ্ড থাকিলে জনতাই পাব 5টা সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি কি কি সুবিধা লাভ কৰিব? যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই অতি শীঘ্ৰে চৰকাৰী ঘৰৰ বাবে আপুনি কৰক আবেদন। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্রাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে সুখবৰ। আজি কৃষকে লাভ কৰিব পাৰে পিএম কিষাণৰ ধনৰাশি। তাৰ বাবে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। দেশৰ 9 কোটি 40 লাখ কৃষকে লাভ কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। অৱশেষত চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিকোনো সময়ত আপোনাৰ একাউণ্টত সোমাই যাব পাৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা। তাৰ বাবে কৃষকসকলে কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। হিতাধিকাৰীৰ তালিকাত আছে না নাই আপোনাৰ নাম অতি শীঘ্ৰে চেক কৰক। প্ৰথমতে চাওক তালিকাত নাম থাকিলেহে আপোনাৰ একাউণ্টত সোমাব টকা। বহুতো কৃষকৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা, কিয়নো সঠিকভাৱে নথিপত্ৰ আপডেট কৰা নাই বাবেই চৰকাৰে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰিছে। লগতে বহুতো অযোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈ আছে তালিকাত। কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰীৰ তালিকাত? প্ৰথমতে www.pmkishan.gov.in কৰক আপুনি লগ ইন। তাৰপিছতে যাওক বেনিফিচিয়াৰী ষ্টেটাছ লৈ। এই লিষ্টত আপুনি পাব এটা বিশেষ লিংকত ক্লিক কৰি আপুনি দিব পাৰিব ৰাজ্যৰ নাম। তাৰপিছতে দিব পাৰিব জিলা আৰু গাঁও পঞ্চায়তৰ তথ্য। সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি আপুনি ক্লিক কৰাৰ পিছতে আহিব তালিকা। এই তালিকাত আপুনি চাব পাৰিব আপোনাৰ নাম আছে না নাই। ধন লাভত অসুবিধা হ'লে ফোন কৰি দিয়ক আপুনি অভিযোগ। যদি 20 নম্বৰ কিস্তিৰ টকাটো পোৱাত কিবা অসুবিধা হয় তেনে ক্ষেত্ৰত আপুনি দিয়ক অভিযোগ। 15526 নম্বৰ মুকলি কৰিছে। আন এটা নম্বৰ হৈছে 1800115526। লগতে শেষৰটো নম্বৰ হৈছে 01123381092 নম্বৰ। এইটো নম্বৰত যিকোনো সময়ত কল কৰিলে লগে লগে কলটো কানেক্ট হ'ব আৰু এই নম্বৰতো দিব পাৰিব আপুনি অভিযোগ। যদি কিবা অসুবিধা হয় লগে লগে দিয়ক আপুনি অভিযোগ। যদি পিএম কিষাণত আপুনি নতুনকৈ আবেদন কৰিছে তথাপিও আপোনাৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ লগতে লাভ কৰিব টকা পোৱাৰ লগে লগে আপুনি কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ আৰম্ভ হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। হয়, আপুনি ঠিকেই শুনিছে। মে' মাহৰ পৰা বহুতে কিন্তু ছাত্ৰই লাভ কৰা নাই এই টকা। হয় বন্ধু-বান্ধৱীসকল, মে' মাহৰ পৰা ছাত্ৰীসকলে কিন্তু নিযুত মইনা আঁচনিৰ টকাটো পোৱা নাই। যদি আপুনি পাইছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। আশা কৰিলোঁ আপোনালোকৰ একাউণ্টত এই টকা কিন্তু পোৱা নাই। আঁচনি শুভাৰম্ভ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল বা কেইবাটাও নতুন নিয়ম সন্নিয়োগ কৰিছিল। মে' আৰু এপ্ৰিল মাহত আপোনাৰ একাউণ্টত যদি আপুনি টকাটো পোৱা নাই কমেণ্ট কৰি জনাই দিব। প্ৰতি মাহৰ 11 তাৰিখে বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰে নিযুত মইনা আঁচনিৰ ধনৰাশি। AHSৰ পৰা স্নাতকলৈ ছাত্ৰীয়ে পায় এই ধনৰাশি। গৰমৰ বন্ধৰ সময়ত নাপাব এই ধনৰাশি আৰু অহা মাহৰ পৰা গৰমৰ বন্ধ আৰু তাৰপিছত কিন্তু আপুনি নাপাব টকা। লগতে যোৱা 2 মাহ আপুনি কিয় আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই। বিদ্যালয়ত অত্যাধিক অনুপস্থিত থকা ছাত্ৰীও কিন্তু নাপায় এই ধনৰাশি। আপোনালোকক নিশ্চয় সম্পৰ্ক জনাই দিম আপুনি মে' আৰু এপ্ৰিল মাহত কিয় আপোনাৰ একাউণ্টত টকাটো পোৱা নাই নিযুত মইনা আঁচনিত। ভিডিঅ'টো শেষলৈকে চাই থাকক। লগতে স্নাতক পৰ্যায়ত বিয়াত বহা ছাত্ৰীয়ে নাপায় এই ধনৰাশি আৰু স্নাতক পৰ্যায়লৈ বিয়াত নবহিলে লাভ কৰিব ধনৰাশি। ৰাজ্যত 1,59,093 গৰাকী ছাত্ৰীৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰে। চ' বন্ধু-বান্ধৱীসকল কোনে টকাটো পাব আৰু কেতিয়া টকাটো পাব প্ৰথমতে সম্পূৰ্ণকৈ জানি লওক। AHSৰ প্ৰতিগৰাকী ছাত্ৰীয়ে মাহেকত পাব 1,000 কোটি টকা আৰু স্নাতক পৰ্যায়ত পাব 1,250 টকাকৈ আৰু স্নাতকোত্তৰত আগবঢ়া হ'ব 2,500 কোটি টকা। এই আঁচনিৰ 10 লাখ শিক্ষাৰ্থীক সামৰি লোৱাৰ লক্ষ্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। চ' বন্ধু-বান্ধৱীসকল, যদি আপুনি নিযুত মইনা আঁচনিৰ টকা আগতে লাভ কৰিছে তেনে ক্ষেত্ৰত সকলোৱে আকৌ কৰিব লাগিব ৰিএপ্লাই। আপোনালোকে সকলোৱে জানে এটা ক্লাছৰ পৰা যেতিয়া আপুনি আন এটা ক্লাছলৈ যাব তেতিয়াই কিন্তু চৰকাৰে এই নিয়মটো সলনি কৰিছে। আপোনালোকে সকলোৱে জানে এটা ক্লাছত পাব আপুনি 1,000 কোটি টকা আৰু এটাত পাব 1,250 টকাকৈ আৰু আন এটাত পাব আপোনালোকে নিশ্চয় সম্পৰ্কে জানিলে
2,500 টকাকে। সো তাৰ বাবে যেতিয়া আপুনি এটা ক্লাছৰ পৰা আন এটা ক্লাছ যাব যাতে টকাটো বৃদ্ধি হয় আৰু তাৰ বাবে সকলৰ ৰিএপ্লাই কৰিব লাগিব। যদি আপুনি এতিয়ালৈকে নিযুত মইনা আঁচনিৰ টকাটো আপুনি আগতে পাইছিলে কিন্তু এতিয়া যদি আপুনি নাপায় তেনেক্ষেত্ৰত অতি শীঘ্ৰে কৰক ৰিএপ্লাই নকৰা পৰ্যন্ত আপোনাৰ একাউণ্টত আপুনি নিযুত মইনা আঁচনিৰ টকা নাপাব। নিযুত মইনা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ ঘোষণা কৰিছে আৰু কেতিয়া আপোনাৰ একাউণ্টত আপুনি টকাটো নাপাব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। বহুতো ফ্ৰেণ্ডে কমেণ্ট কৰিছে যে দাদা মই নিযুত মইনা আঁচনিৰ টকাটো নাপাওঁ। আপোনালোকে নিশ্চয় সম্পৰ্কে জানিলে আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজযুক্ত আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। এইবাৰ ছাত্ৰসকলৰ বাবে আহি আছে ৰাজ্য চৰকাৰ আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ছাত্ৰী নহয় এইবাৰ ছাত্ৰসকলৰ একাউণ্টত টকা প্ৰদান কৰিব। বাজেটত ছাত্ৰসকলৰ বাবে গ্ৰহণ কৰা হ'ব আঁচনি। মুখ্যমন্ত্ৰী এই সন্দৰ্ভত কৰিছে চিন্তা চৰ্চা। ভাল কি আঁচনি আনিব পাৰি এই সন্দৰ্ভত চিন্তা চৰ্চা কৰি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিযুত মইনা আঁচনি শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বাজেটত ছাত্ৰসকলৰ বাবে গ্ৰহণ কৰা হ'ব আঁচনি। ছাত্ৰসকলৰ বাবে কি আঁচনি আহিব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিন্তা চৰ্চা কৰি আছে। যেতিয়া আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব নিশ্চয় সম্পৰ্কে জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজযুক্ত আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক অন্যায় কিয়? উৎকট গৰমতে ABMCৰ তীব্ৰ প্ৰতিবাদ। প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত বিদেশীৰ নামত চলা হাৰাশাস্তি সহ্য কৰা নহ'ব। চৰকাৰৰ পৃষ্ঠপোষকতাতে প্ৰকৃত ভাৰতীয় নাগৰিকক ৰাষ্ট্ৰহীন কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ চলিছে। অসমত বিদেশীৰ নামত মুছলিমক টাৰ্গেট কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। অবৈধ পুঁজিবাদীসকলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ন'মেন্সলেণ্ডত এৰি দিয়া কাৰ্য অমানৱীয়। অকল মুছলমান হোৱাৰ বাবে এনে কাৰ্য কৰা হৈছে বুলি মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল আচলতে যিটো মন্তব্য কৰা হৈছে ইয়াৰ বিষয়ত আপুনি কি ক'ব? অবৈধভাৱে পিছবাক কৰাক লৈ যদি আপোনালোকৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। BTR 5খন জিলাৰ 16জন ধৰ্মীয় সংখ্যালঘু লোকক এতিয়াও নিৰুদ্দেশ হৈ আছে। এই পৰিয়ালৰ 10জন ভাৰতীয় অথচ এজন বিদেশী হ'ব কেনেকৈ? চৰকাৰৰ বিৰুদ্ধে 25 জুনত গুৱাহাটীৰ চচলত হ'ব তীব্ৰ প্ৰতিবাদ। 21 জুলাইত যন্ত্ৰ মন্ত্ৰত হ'ব প্ৰতিবাদ। প্ৰখৰ ৰদ আৰু গৰমক নেওচি এইবাৰ চালাকাটি ঈদগাহ ময়দানত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বিদেশৰ নামত প্ৰকৃত ভাৰতীয়ক অন্যায় কিয়? হয় বন্ধু বান্ধৱীসকল আচলতে যিটো ভয়ংকৰ প্ৰশ্ন উত্থাপিত হৈছে ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজযুক্ত আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। প্ৰচণ্ড গৰমত দ্ৰুতগতিত বিয়পিছে কোভিডৰ পুনৰ জাৰি হ'ব পাৰে SOP। ভাৰতত 6,815 জনলৈকে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা বৃদ্ধি গৈ আছে। সাৱধান হৈ যাওক বিপদজনক ৰূপত বাঢ়ি আছে কোভিডৰ কেছ। কেৰালাত সৰ্বাধিক 2,053লৈকে বৃদ্ধি পাইছে। অন্ধ্ৰপ্ৰদেশত 86লৈকে। কেৱল ইয়াৰ নহয় বিহাৰত বৃদ্ধি পাইছে 48, ছত্তীশগড়ত 44। চ' বন্ধু বান্ধৱীসকল সকলোৱে সাৱধান হওক আৰু কোভিডৰ SOP মানি চলক। গুজৰাটত 1,109 জন, হাৰিয়ানাত 108 জন, কৰ্ণাটকত 559, মধ্যপ্ৰদেশত 52। এনেকুৱাকৈ ধৃতৰাষ্ট্ৰত এনেকুৱা ঘটনা সংঘটিত হৈছে। মহাৰাষ্ট্ৰত 613, উৰিষ্যাত 39, পাঞ্জাবত 35। আপোনাৰ গাঁও বা অঞ্চলত যদি কোভিডৰ লক্ষণ দেখা দিছে অতি শীঘ্ৰে আপুনি চিকিৎসকৰ ওচৰলৈ যাওক। ৰাজস্থানত 124, তামিলনাডুত 207, উত্তৰ প্ৰদেশত 225, পশ্চিমবংগত 747 জনৰ দেশত ধৰা পৰিছে কোভিড। মানি চলক কোভিডৰ SOP অনথা পৰিব পাৰে আপুনি ভয়ংকৰ বিপদত। কোভিডৰ লক্ষণ ধৰা পৰিলে কাষ চাপক চিকিৎসকৰ। চ' বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ জানিলে আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে কোভিডৰ SOP মানি চলে আৰু সকলোৱে সাৱধানতা অৱলম্বন কৰক। পিছত অসমবাসী ৰাজযুক্ত আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। অহা 12 মাহৰ ভিতৰত NRCৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা। বহু লোকে NRCত ভুৱাকৈ নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। অসমত NRCৰ পুনৰীক্ষণৰ দাবী কৰা হৈছে। ভাৰত চৰকাৰৰ সৈতে আলোচনা অসম চৰকাৰৰ। 20% সীমান্ত অঞ্চলত আৰু 10% অন্যান্য স্থানত NRCৰ পুনৰীক্ষণৰ প্ৰয়োজন। ভেৰিফিকেশ্যন সম্পূৰ্ণ হ'লে দূৰ হ'ব ৰাইজৰ সন্দেহ।
আজকে ধৰি অসমৰ অন্যান্য দল সংগঠনে বিচাৰিছে ভেৰিফিকেশ্যন সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্দলত ভাষণ হয় বন্ধু বান্ধৱীসকল NRCৰ পুনৰ ভেৰিফিকেশ্যন হ'ব লগা নাই জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব